হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক 3/8, 7/80, 64/455, 124/625। কুৱেশ্যনটো কি কৈছে? তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 64/455। এনচাৰ 64/455 হৈ গ'ল। মই তোমালোকক এইটো ভিডিঅ'ত জাষ্ট কুৱেশ্যন কেইটা দেখাই দিম, লগতে উত্তৰ কি হ'ব সেইটো কৈ দিম। যদি তোমালোকৰ বুজাই দিব লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, নেক্সট ভিডিঅ'ত মই বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। যদি লসাগু 91, 26 ইকুৱেল 182 তেতিয়া গসাউ 91, 26 ইকুৱেল হোৱাট 13, 26, 7, 9। কুৱেশ্যনটো কি কৈছে? যদি লসাগু 91 আৰু 26ৰ লসাগু কিমান 182 তেতিয়া গসাউ কিমান হ'ব সেইটো আমাক ওলাব কৈছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ 13। এনচাৰ 13 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। শুদ্ধ উত্তৰটো বাছি উলিয়া। √7 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। কুৱেশ্যনটো কি হৈছে? √7 এটা মানে √7 এটা কি সংখ্যা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা √7 এটা অপৰিমেয় সংখ্যা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব অপৰিমেয় সংখ্যা। এনচাৰ অপৰিমেয় সংখ্যা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। তলৰ কোনটো পৰিমেয় সংখ্যা? √2/√3, √2/π, √5/√6, √3/√27। কুৱেশ্যনটো কি আছে? তলৰ কোনটো পৰিমেয় সংখ্যা মানে পৰিমেয় সংখ্যা কোনটো সেইটো আমাক বাছি উলিয়াব কৈছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ √3/√27। এনচাৰ √3/√27 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৰিমেয় সংখ্যা 14,588/625ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব 2, 3, 4, 5। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 4। এনচাৰ 4 হৈ গ'ল। মই বাৰে বাৰে কৈছোঁ মই কুৱেশ্যন কেইটা দেখাই দিম তোমালোকক আৰু কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো কৈ দিম। যদি তোমালোকৰ বুজাই দিব লাগে মোক কমেণ্ট কৰি ক'বা, মই নেক্সট ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। 43/2⁴ × 5³ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা হ'ল 3, 4, 1, 5। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ 4। এনচাৰ 4 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। আটাইতকৈ সৰু যিটো সংখ্যাৰে √7ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল √27, 3√3, √3, 3। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ √3। এনচাৰ √3 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে
এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব যাতে এইটো কুৱেশ্যনৰ উত্তৰ কোনটো হ'ব মোক কমেণ্ট কৰি ক'বা এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা সেইটোও ক'বা মই তোমালোকক কমেণ্টত কৈ দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে তলৰ বাস্তৱ সংখ্যাৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব √3 পাই 1/7 13/125 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 1/7 এনসাৰ 1/7 এইটো কুৱেশ্যনৰ নিচিনা মেট্ৰিকত এটা কুৱেশ্যন 100% চিউৰ কমন পাবাই যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা দে 100% চিউৰ এইটো কুৱেশ্যনৰ নিচিনা এটা কুৱেশ্যন তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা নেক্সট ইম্পৰ্টেণ্ট কি আছে চাই লওঁ তলৰ কোনটো সংখ্যা অপৰিমেয় এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত চি নং অপশ্যনটো শুদ্ধ উত্তৰ পাইটো হ'ল অপৰিমেয় সংখ্যা বুজি পালা এনসাৰ পাই হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যিকোনো ধনাত্মক অখণ্ড সংখ্যা এনৰ বাবে প্ৰতিটো ধনাত্মক অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব n+1 টুৱাইছ n + 1 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ টুৱাইছ n+1 এনসাৰ টুৱাইছ n+1 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 33/2² * 5 ৰ দশমিক বিস্তৃতি সমাপ্ত হ'ব দশমিকৰ এটা স্থানৰ পাছত দশমিকৰ দুটা স্থানৰ পাছত দশমিকৰ তিনিটা স্থানৰ পাছত দশমিকৰ চাৰিটা স্থানৰ পাছত এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ দশমিকৰ দুটা স্থানৰ পাছত এনসাৰ দশমিকৰ দুটা স্থানৰ পাছত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে চাই লওঁ 2.35 বাৰ এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যৌগিক সংখ্যা মৌলিক সংখ্যা কুৱেশ্যনটো কি কৈছে 2.35 বাৰ এই সংখ্যাটো কি সংখ্যা সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 2.35 বাৰ এই সংখ্যাটো পৰিমেয় সংখ্যা বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব এনসাৰ পৰিমেয় সংখ্যা হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি এ আৰু বি যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে গ সা উ এ বি ইনটু ল সা গু এ বি সমান হ'ব a - b a + b a² + b² a ইনটু b এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ a ইনটু b এনসাৰ a ইনটু b হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ a আৰু b দুটা সহমৌলিক সংখ্যা হ'লে সিহঁতৰ গ সা উ হ'ব ab 0 1 a/b এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 1 এনসাৰ 1 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি ল সা গু x 18 = 36 আৰু গ সা উ x 18 = 2 তেন্তে xৰ মান হ'ব 2 3 4 5 এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 4 এনসাৰ 4 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 135 আৰু 225ৰ গ সা উ হ'ল কুৱেশ্যনটো কি কৈছে 135 আৰু 225ৰ গ সা উ কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 135 আৰু 225ৰ গ সা উ হ'ল 45 তোমালোক গ সা উ উলিয়াব শিকিবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক শিকাই দিম কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 45 এনসাৰ 45 হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘণ্টা
একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব 30 ছেকেণ্ড 60 ছেকেণ্ড 90 ছেকেণ্ড 180 ছেকেণ্ড এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ 180 ছেকেণ্ড এনসাৰ 180 ছেকেণ্ড হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা তোমালোক মোক কমেণ্ট কৰি ক'বা কি ক'বা মই তোমালোকক কওঁ 135 আৰু 225ৰ গ সা উ কিমান আছিল 45 এতিয়া কুৱেশ্যন হ'ল 135 আৰু 225ৰ গ সা উ 45 কেনেকৈ হ'ল যদি বুজাই দিব লাগে মোক কমেণ্ট কৰি ক'বা মই প্ৰত্যেকটো কুৱেশ্যন এক্সপ্লেইন কৰি বুজাই দিম এক্সপ্লেইন কৰি বুজাই দিলে কি হয় ষ্টুডেণ্টবিলাক বুজি পা কিন্তু ভিডিঅ'টো দীঘল হৈ যাব 1 আৱাৰ বা 2 আৱাৰৰ হৈ যাব 1 আৱাৰ বা 2 আৱাৰৰ ভিডিঅ' হ'লে ষ্টুডেণ্টবিলাক নাচায় সেইকাৰণে মই ভাবোঁ কি মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনবিলাক কৈ দিওঁ আৰু কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো কৈ দিওঁ তোমালোক চাই লোৱা তথাপি মই বাৰে বাৰে কৈছোঁ যদি তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনেই এক্সপ্লেইন কৰি বুজাই দিব লাগে মই তোমালোকক বুজাই দিম তোমালোক মোক কমেণ্ট কৰি ক'বা দেই যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'